অসমবাসীৰ পৰা হাতযোৰ কৰি সহায় বিচাৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গে সমগ্ৰ অসমবাসীৰ পৰা এই সহায় বিচাৰিছে। সঁচাকৈ খবৰটো শুনি বহুত দুখ লাগিল। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এটা আহি পৰিছে অতিকৈ দুখৰ খবৰ। মোৰ আপোনাৰ সকলোৰে অতি মৰমৰ নয়নৰ মণি হাৰ্থথ্ৰব জুবিন গাৰ্গে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট, য'ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে এয়া শ্যামন্তমণিৰ QR কোড, অৰ্থাৎ শ্যামন্তমণিৰ QR কোড। মাইনুৰ স্বামী যোৰহাটত মোৰ কাষৰ চুবুৰীয়া আছিল। তেওঁ এতিয়া কেঞ্চাৰ ৰোগত আক্ৰান্ত। মোৰ সকলো অনুৰাগী আৰু বন্ধু বান্ধৱীক আহ্বান জনাব বিচাৰোঁ যে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ। বন্ধু বান্ধৱীসকল, সামাজিক মাধ্যমত জুবিন গাৰ্গে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ বিনম্ৰ আহ্বান জনাইছে। সৰ্বশেষত আমাৰ চেনেলৰ তৰফৰ পৰাও সেই দুৰ্ভগীয়া পৰিয়ালটো যাতে খুব সোনকালেই ৰাজ্যবাসীয়ে সহায় সহযোগিতা সাধ্য অনুসৰি দুৰ্ভগীয়া পৰিয়ালটো তথা শ্যামন্তমণিক সহায় কৰে, সেয়াই আহ্বান সমগ্ৰ অসমবাসীক। ধন্যবাদ। জয় অসম।